গুড়ৰ লাৰু এয়া ৰেডি হৈ গ'ল। কিমান ধুনীয়া টান হৈছে আৰু কি সুন্দৰ মিহি হৈছে দেখিছেনে? এই পদ্ধতিৰে যদি আপুনিও বনায় তেতিয়াহ'লে বহুত ধুনীয়া হ'ব আৰু যিসকলে লাৰু বনাব নাজানে তেওঁলোকৰো ভাল হ'ব এই পদ্ধতিৰে বনালে। বলকচোন কেনেকৈনো এই লাড্ডুকেইটা বনালো আপোনালোকক দেখুৱাই দিওঁ গোটেইখিনি প্ৰচেছ মই এফালৰ পৰা। গুড়ৰ লাৰু বনাম যিহেতুকে মিহিকৈ ধুনীয়াকৈ তাৰ কাৰণে মই এয়া কেৰেলিয়ান নাৰিকলে হয়। এই নাৰিকলটো ধুনীয়াকৈ মই কাটি পেলাই ওপৰৰ কলা বাকলিটো এৰুৱাই লৈছো। লৈ পেলাই এইটো মিক্সিত মই খুব সুন্দৰকৈ মিহি কৰি ল'ম। তেতিয়া ধুনীয়া হয় লাড্ডুটো। দুবাৰ দিম আৰু ইয়াতে পানী দিব লাগিব। পানী দিলেহে কিন্তু ভাল মিহি হ'ব। পানী নিদিলে নহ'ব, পানীটো দিবই লাগিব। পানী এগিলাচমান দি দিম কাৰণ নাৰিকলটো যিহেতু শুকান তেতিয়া খুব সুন্দৰকৈ পেষ্ট এটা হ'ব। এইটো মই ধুনীয়াকৈ মিক্সিত মাৰি ল'ম পানী এগিলাচ দি পেলাই। এয়া মই ধুনীয়াকৈ গুড়ি কৰি ল'লো ইতিমধ্যে দেখিছে। খুব সুন্দৰ মিহি হয়। কেতিয়াবা মাজতে এডোখৰ দুডোখৰ থাকিব পাৰে, সেইটো ধুনীয়াকৈ নেক্সট বাৰ দিওঁতে উলিয়াই ল'ব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। লাড্ডুকেইটাও খুব সুন্দৰ মিহি হ'ব। এনেকৈ মই পুনৰবাৰ গোটেইখিনি অকমান পানী সৰহকৈ দিব, তেতিয়া একেবাৰতে ধুনীয়া মিহি হ'ব। এয়া নাৰিকলখিনি মোৰ মিহি কৰি লোৱা হৈ গ'ল। আপোনালোকৰ যদি মিক্সি জাৰ নাই কাৰোবাৰ তেতিয়াহ'লে আপোনালোকে খুব সুন্দৰকৈ ৰুকনিত ৰুকি পেলাই হাতেৰে মোহাৰি ল'ব। তেতিয়াও খুব সুন্দৰ মিহি হয়। গতিকে মই মিক্সিতে দিলোঁ যিহেতুকে সৰু নাৰিকল হয় সেইবাবে সুবিধা হয়। ৰুকনিত ৰুকিবৰ কাৰণে অকমান দিগদাৰ হয়। এতিয়া আমি এইখিনি কেৰাহীত দি দিছোঁ একেলগতে মই নাৰিকলখিনি। কৈছোৱে ইয়াতে ৪-৫টামান নাৰিকল আছে যিহেতু সৰু নাৰিকল হয় আৰু সেই ৪-৫টা নাৰিকলৰ জোখত মই গুড় ল'ম। গুড়টো মই মানে যিটো পগাই লৈছোঁ সেইটো গুড় মই নলওঁ। এইটো গুড় হৈছে গোটা গুড় কাৰণ পগাই লোৱা গুড়টো মিঠৈৰ লাড়ুত মানে যদি আমি দিওঁ তেতিয়া অকমান টাইম লাগে বেছিকৈ, সেইকাৰণে মই এই গোটা গুড়টোৱে দি দিছোঁ। ইয়াতে প্ৰয়োজন সাপেক্ষে আপোনালোকে দিব। গুড়টো কম বেছি হ'লে একো অসুবিধা তেনেকে নহয়। কম হ'লে হয়তো অকমান আপোনালোকৰ বান্ধিবৰ কাৰণে অসুবিধা পাব আৰু বেছি হ'লে সোৱাদো হয়, লগতে লাড়ুটো বনাবৰ কাৰণে সুবিধা হয়। গতিকে গুড়ৰ পৰিমাণটো সঠিককে আপোনালোকে ল'ব। নিজে যিহেতু গম পাব লোৱাৰ সময়ত। এইখিনি গুড় মই গোটেইখিনি লৈ লৈছোঁ। লৈ পেলাই এতিয়া আমি গেছত কেৰাহী পাতি দিম। বলকচোন এয়া গেছত মই কেৰাহী পাতি দিলোঁ। এতিয়া গুড়খিনি অকমান গলালৈকে আমি এইখিনি ৰ'ব লাগিব। বৰ বেছি লৰাই থাকিব নালাগে, নিজে নিজে গুড়খিনি গলি যাব। গতিকে ময়ো সেইখিনিলৈকে অপেক্ষা কৰিছোঁ। গুড়খিনি গলাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। গুড়খিনি গলালৈ 5 মিনিটমান সময় প্ৰয়োজন হয়। যদি মই স্কিপ নকৰোঁ ভিডিঅ'টো বহুত দীঘলীয়া হ'ব, গতিকে অকমান স্কিপ কৰি দিছোঁ গলালৈকে। এয়া গুড়খিনি আমাৰ ইতিমধ্যে ধুনীয়াকৈ গলি গ'ল। 5 মিনিটমান সময় মই গুড়খিনি গলালৈকে অকমান ৰাখিলোঁ কাৰণ নহ'লে বহুত দীঘলীয়া হৈ যায় ভিডিঅ'টো। গুড়খিনি গলাৰ পিছত আমি কোনখিনি সময়ত লাড়ুটো বনাবৰ কাৰণে নমাব লাগে সেইটোৱে মেইন টাইম হয়। অকমান গুড়খিনি গলি পেলাই পনীয়াৰ নিচিনা হৈ যায়, সেইখিনি আপোনালোকে দাঁত হোৱালৈকে লৰাব। এতিয়াও হ'ব হোৱা নাই আৰু টাইম আছে বহুখিনি। এনেকৈ আৰু 5 মিনিট 10 মিনিটমান সময় লাগিব। যদিহে উতলি পেলাই বহুত চিটিকি পৰে ঢাকোন এখনো আপোনালোকে এনেকৈ লগাই ৰাখিব পাৰে অলপ টাইম গলা পৰ্যন্ত। নহ'লে কেতিয়াবা উতলি পেলাই গাৰ ফালেও চিটিকি আহে তাৰমানে গুড়ৰ মানে গলি পেলাই গুড়খিনি। এনেকৈ দিলে আৰু চিটিকি আহিব নোৱাৰে। বহুতে বনাব জানেও আৰু যিসকলে ভিডিঅ' দিব দিছিল তেওঁলোকৰ বাবে ভিডিঅ'টো এইটো বহুত ধুনীয়া হয়। লাড্ডুকেইটা মিহি হয় আৰু লগতে আপোনাৰ ভাল হয় খাবলৈও। এয়া এনেকৈ যদি ঢাকোনখন ৰাখি পেলাই লাৰে তেতিয়াহ'লে চিটিকি নাহে আৰু। আমাৰ ধুনীয়াকৈ গলি পেলাই ডাঠ হৈ আহিব ধৰিছে আৰু। বহুত বেছিকৈ বনোৱা নাই যিহেতু মই বিহুলৈকে আৰু বনাবও পাৰোঁ। ভিডিঅ'ৰ বাবে এইখিনি মই বনাই পেলাই দেখুৱাইছোঁ কাৰণ বহুতে ভিডিঅ'টো দিব কৈছিল। এতিয়া দায়িত্বৰ নিচিনাও হৈছে।
যদি আপোনালোকে পেজটি ফ'ল' কৰা নাই এতিয়াও ফ'ল' কৰিব আৰু কাটিং চিলাইৰ ভিডিঅ'ৰ বাবে ইউটিউব চেনেলটি চাব পাৰে ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে পেজৰ ডিপিখনেই আছে আৰু মোক কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' কৰিব ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে পেজৰ ডিপিখনেই আছে এইখিনি সময় নন ষ্টপ এনেকৈ লৰাই থাকিব নহ'লে তলত লাগি যাব পাৰে এনে বহুত সহজ হয় এই লাড্ডুটো বনাবৰ কাৰণে চেনীৰ লাড়ুতকৈ লাড্ডু দুয়োটা উচ্চাৰণ কৰি আছোঁ লিখিত ৰূপ যদিও লাড্ডু হয় আমি লাড়ু বুলিয়ে কওঁ এনেকৈ অকণমান সময় আৰু লৰাম স্কিপ কৰি দিছোঁ এইখিনি আৰু কিছু সময় ভজাৰ অন্তত এইটো পৰ্যায় হৈছে আৰু অকণমান ভাজিলে হ'বই অকণমান সময় লাগে আচলতে খৰিত বনালে সোনকালে হৈ যায় এনেকৈ ভালদৰে লৰাব নহ'লে তলত লাগি যাব এনেদৰে আৰু অকণমান লৰালে আমাৰ হ'ব এইয়া এইখিনি আমাৰ হোৱাৰ পৰ্যায় হৈছে আৰু দেখিছেনে কি সুন্দৰকৈ ছাইডৰ পৰা এৰাই আহিছে নিজে নিজে আৰু অকণমান 1 মিনিটমান সময় লৰালে হৈ যাব আৰু ধুনীয়াকৈ আপোনালোকে বান্ধি চাব বন্ধাৰ উপযোগী হৈছেনে নাই লাড্ডুটো দেখিছেনে নিজে নিজে কেনেকৈ ছাইডৰ পৰা এৰ খাই আহিছে খুব সুন্দৰ মিহি হ'ব লাড্ডু কেইটা এনেদৰে লৰাব এয়া চাই থাকিলে গম পাব মই সেইটো এনে খোৱা নাই আৰু অকণমান লৰোৱাৰ পিছত হৈ যাব মই এতিয়া নমাই দিম এইখিনি নমাই পেলাই আপোনালোকক লগ পাই আছোঁ এইয়া এতিয়া আমি লাড্ডুখিনি বনাম খুব সুন্দৰকৈ হাতখন মই ধুবৰ কাৰণে মাজে মাজে পানী লৈ লৈছোঁ এবাটি যিমান ডাঙৰ কৰে সৰু কৰে সেইটো নিজৰ কথা খুব ধুনীয়া হৈছে আৰু ধুনীয়াকৈ টানো হ'ব ঠাণ্ডা হোৱাৰ পিছত এইয়া এটা যদি হিচাপত ৰাখি দিয়ে খুব সুন্দৰ হয় লাড্ডু কেইটা এয়া দেখিছেনে ইমান ধুনীয়া হৈছে বান্ধিবৰ কাৰণে এনেকৈ মই গোটেইকেইটা লাড্ডুৱে বনাম এইয়া বনাই আপোনালোকক লগ পাই আছোঁ এইয়া বনাই আছোঁ মই লাড্ডু দেখিছেনে হিচাপৰ হোৱাৰ লগে লগে কিমান সুন্দৰকৈ লাডুকেইটা বনাব পাৰিছোঁ আপোনালোকে আপোনালোকৰ হিচাপত বনাব যিমান সৰু কৰে বা যিমান ডাঙৰ কৰে দেখিছে কিমান ধুনীয়া মিহি হৈছে এনেকৈ বনাব বিহুত আপোনালোকেও এইয়া
বহুতৰে আচলতে নমোৱা টাইমটো অকমান ভুল হয়, যাৰ বাবে লাড্ডুটো টান নহয় বা বান্ধিবলৈ অসুবিধা পায়। এয়া চাওক কিমান মিহি হৈছে। এনেকৈ মই গোটেইখিনি বনাই ল'ম। এয়া মোৰ প্ৰায়খিনি লাড্ডু বনাই লোৱা হৈ গ'ল। এতিয়া মোৰ ৰেডিয়ে হ'ব গোটেইখিনি। এই পদ্ধতিৰে আপোনালোকে বনাব। আৰু আগতীয়াকৈ ভোগালী বিহুৰ অযুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈকে। ভিডিঅ'টি শ্বেয়াৰ কৰিব। যদি মোৰ পেজত নতুন, পেজটি ফ'ল' কৰিব। আৰু যদিহে কাটিং চিলাই ভিডিঅ' চাব বিচাৰে ইউটিউবত মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে। আৰু কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামত ফ'ল' কৰিব। এয়া দেখিছেনে কিমান মিহি হৈছে লাৰু। এয়া আৰু খুব সুন্দৰ টান হ'ব। কিছুমানৰ ঢিলা যেন হয় লাড্ডুবোৰ, কিন্তু তেনেকুৱা কোনো কাৰণত নহয়। এনেকৈ বনাব একদম পাৰফেক্ট হ'ব। এয়া মোৰ লাড্ডু বনোৱা হৈ গ'ল। এয়া মোৰ গুড়ৰ লাৰু ৰেডি। দেখিছেনে কেনেকুৱা হৈছে জনাব। এয়া এৰিছোঁ, সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব। পুনৰ নতুন ভিডিঅ'টিৰে আপোনালোকক লগ পাম।